দেওবাৰে মহানগৰীৰ বেলতলাৰ সমাজ কল্যাণ বিভাগৰ অমল প্ৰভা ভৱনৰ সভাকক্ষত স্বৰ্ণ শাখা বেলতলা সাহিত্য সভাৰ উদ্যোগত বাৰ্ষিক অধিৱেশন এখন অনুষ্ঠিত হয়। বাৰ্ষিক অধিৱেশনখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় এটি বৰগীতেৰে। বৰগীতটি পৰিৱেশন কৰে বিশিষ্ট লেখিকা তথা সমাজ সেৱিকা উৰ্বশী মহন্তই। তাৰ পাছতে সভাত উপস্থিত থকা অসম প্ৰশাসনিক বিষয়া তথা বিশিষ্ট লেখক নন্দ সিং বৰকলাই বেলতলা সাহিত্য সভাৰ বাৰ্ষিক মুখপত্ৰ বাহিনীৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ লগতে 5খনতকৈ অধিক কাব্যগ্ৰন্থও আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। এইটো এটা বৰ গৌৰৱৰ কথা, কাৰণ আপোনালোকে জানে যে আমাৰ বেলতলা সাহিত্য সভা 1992 চনৰ 5 জানুৱাৰীতে গঠন হৈছিল আৰু তেতিয়াৰ পৰা আমাৰ এতিয়ালৈকে আমাৰ এখন মুখপত্ৰ আছে বাহিনী বুলি। এই বাহিনীৰ মুখপত্ৰ এতিয়া 10 সংখ্যা এইবাৰ আজি উন্মোচন হ'ল আৰু লগতে 6খন কিতাপ 6খন মানে আমাৰ প্ৰতিষ্ঠাপক সভাপতি উদিত নাৰায়ণ অধিকাৰী দেৱৰ তেখেতৰ 3খন কিতাপ মানে বিভিন্ন ধৰণৰ এখন উপন্যাস আছে, এখন গল্প আছে, এনেকৈ ধৰণৰ আৰু এখন অনুবাদ গল্প আজি আমাৰ উন্মোচন হৈছে। হাঁহি আৰু কান্দনৰ মাজত এইখন ইংৰাজী গল্প ডক্টৰ মুল্ক আনন্দ ৰাজৰ আৰু সেইখন অসমীয়া অনুবাদ কৰিছে শ্ৰদ্ধাৰ তৰুণ চন্দ্ৰ বৰুৱাদেৱে। তেখেতেও এজন ভাল লেখক, আগতেও কেইবাখনো কিতাপ লিখিছে তেখেতে আৰু সেইখন কিতাপ উন্মোচন কৰিছে আমাৰ কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি সন্মানীয় সবিতা দেৱী ডাঙৰীয়ানীয়ে। কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি তেখেতে উন্মোচন কৰিলে আৰু আমাৰ অধিকাৰী দেৱৰ কিতাপখন উন্মোচন কৰাৰ কাৰণে আহিছে। আদৰণি ভাষণত বিশিষ্ট লেখক নন্দ সিং বৰকলাই বেলতলাৰ শাখা সাহিত্য সভাৰ সমূহ কৰ্মকৰ্তাক শুভেচ্ছা জনাই তেওঁ কয় যে সাহিত্য হৈছে এটা জাতিৰ সপোন। এই জাতিক আমি ভাষা সংস্কৃতিৰ জৰিয়তে সদায় জীয়াই ৰাখিব লাগিব। আনহাতে আজিৰে কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি সমবেত সংগীত, লোকগীত, কবিতা আবৃত্তিৰ লগতে কেইবাটাও বিশেষ সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়। আচলতে আমাৰ এইখন বাৰ্ষিক সভা আৰু তাৰোপৰি এতিয়া মুকলি সভা ৰাতিপুৱাৰ পৰা আমি পতাকা উত্তোলন আৰু নতুন আমাৰ সদস্যসকলক ইয়াত নতুন পদ দিয়া হৈছে আৰু আমি পুৰণা কমিটিয়ে আমি পদত্যাগ কৰিছোঁ আৰু সেইটো আছিলে। আৰু তাৰোপৰি আমাৰ বাৰ্ষিক অধিৱেশনখন খুব সুন্দৰকৈ মানে পতাৰ কাৰণে আমাৰ ক্ষেত্ৰত যে মানে দিনজোৰা কাৰ্যসূচী ল'ব পৰাকৈ কেইবাখনো গ্ৰন্থ উন্মোচনা কৰাৰ কাৰণে গ্ৰন্থকাৰ আমাৰ মাজলৈ আহিছে যে তেওঁলোকৰ গ্ৰন্থখন আমাৰ বেলতলা সাহিত্য সভাৰ মজিয়াতে তেওঁলোকে উন্মোচন কৰিব। গতিকে বিভিন্নজন বিশিষ্ট ব্যক্তি, কবি, সাহিত্যিক ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ কেইবাখনো মোটামুটি 6খনমান গ্ৰন্থ উন্মোচন কৰা হ'ল আমাৰ এই মঞ্চতে। উল্লেখযোগ্য যে আজিৰ এই কাৰ্যসূচীত প্ৰশাসনিক বিষয়া প্ৰিয়ংকা গগৈ, বেলতলা শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি উদিত নাৰায়ণ অধিকাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা কবি সাহিত্যিক উপস্থিত থাকে।